আসসালামু আলাইকুম। আমার আল জামিয়াতুস সালিহাত মাদ্রাসাতুল বানাতর বার্ষিক ওয়াজ মাহফিল আগামী 13 জানুয়ারি রোজ সোমবার 2025 ইংরেজি। এই মাহফিলও বিভিন্ন বিজ্ঞ ওলামায়ে কেরাম হলে ওয়াজ ফরমাইবা। যত জায়গাত আমরা এই মেসেজ যাইব সারার কাছে আমরা দাওয়াত পৌঁছাইলাম, সব এখানে থাকবা, উপস্থিত থাকবা। আর আমরা মাদ্রাসা বিগত এক বছর থাকি আলহামদুলিল্লাহ বহুত সুন্দরেও তালিম আমরা দিয়া আইছি। ছাত্রীনতে ইনোয়াইয়া তালিম গ্রহণ করছেন, আর আগামী দিনও আমরা দিয়া যাইতাম। এর লাগি আপনারা রাইজর সারার সহায় সহানুভূতিতা আমরা কামনা করলাম, আর ওয়াজ মাহফিলের সারারে দাওয়াত জানাইলাম। আপনারা সারা আইবা ইনশাআল্লাহ। আইয়া আমরা এই জলসারে কামিয়াব করার লাগিয়া আপনারা আমরা সাহায্য করবা, এটুকু আমি কই। আমি 2023 চনত আমার আল জামিয়াতুল ইসলামিয়া বানাত মাদ্রাসাখনৰ আৰম্ভ কৰিছোঁ। যোৱা এবছৰৰ পৰা আমি ৰাইজৰ সমাজৰ সেৱা আগবঢ়াই আহিছোঁ। আমাৰ ইয়াত প্ৰায় 80জন ছাত্ৰীয়ে পাঠদান লৈ আছে। আমাৰ শিক্ষকসকলে এবছৰৰ যি মেহনত কৰিছে, এই মেহনতত আমি উপকৃত হৈ নতুন বছৰৰ কাৰণে 13 ফেব্ৰুৱাৰীত ৰোজ সোমবাৰ আমি দ্বিতীয় বাৰ্ষিক জলসাৰ আয়োজন কৰিছোঁ। আমি আমাৰ 13 ফেব্ৰুৱাৰী সোমবাৰ, সেইকাৰণে আমি ৰাইজক আমাৰ এই প্ৰগ্ৰামৰ কাৰণে আমন্ত্ৰণ দিছোঁ। আপোনালোক সকলো দূৰ দৰাজৰ পৰা আৰু আমাৰ ওচৰা ওচৰিৰ মানুহ সকলো আহি যাতে আমাৰ এই জলসাখনক আগবঢ়াই লৈ যাবলৈ বৃহৎ সংখ্যক মানুহ জমা হৈ এই দিনী মহফিলখনক উপকৃত কৰিবলৈ ৰাইজক আমি আহ্বান জনাইছোঁ। আমাৰ দ্বিতীয় বাৰ্ষিক জলসাখনৰ প্ৰধান অতিথি থাকিব হজৰত মৌলানা আমজাদ হুছেইন কাছিমি সাহাব, মুফাসসিৰে কুরআন, শেখুল হাদিস, শিলচৰ টাইটেল মাদ্রাসা। মুখ্য অতিথি হিচাপে থাকিব আলহাজ হজৰত মৌলানা তাহিৰুল ইছলাম কাছিমি সাহাব, এংলা বজাৰ টাইটেল মাদ্রাসা কৰিমগঞ্জ। আৰু লগতে থাকিব বিশিষ্ট অতিথি হজৰত মৌলানা জাকিৰ হুছেইন নদৱী সাহাব, নীলবাগান জলালিয়া আলিয়া হাফিজিয়া মাদ্রাসা। আৰু লগতে বিশেষ ওলামায়ে কেৰামৰ উপস্থিত থাকিব। গতিকে আমি সকলো ৰাইজক আমাৰ এই জলসাখন কামিয়াব কৰিবলৈ আহ্বান জনাইছোঁ। নাম মোহাম্মদ জাকাৰিয়া আহমদ হয়, আৰু আমি মধ্যম চামাৰীৰ বাসিন্দা। আমাৰ বহুত দিনৰ পৰা এটা সপোন আছিলে যে আমাৰ মধ্যম চামাৰীৰ পৰা চৌধুৰী বজাৰৰ ভিতৰত, এইটো অঞ্চলৰ ভিতৰত এখনো বানাত মাদ্ৰাসা নাই। আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক ইফালে সিফালে ঘূৰি থাকে, গৈ থাকে, কোনোবা স্কুলত পঢ়া শুনা বাদ দিছে। সেইখিনি চিন্তা চৰ্চা কৰি আমি ইয়াত আমাৰ মধ্যম চামৰালি এখন মাদ্ৰাসা, বানাত মাদ্ৰাসা স্থাপন কৰিছোঁ। বানাতৰ নাম হৈছে আল জামিয়াতুছ সালিহা মাদ্ৰাসাতুল বানাত। এইখনত আমি যোৱা বছৰত বাৰ্ষিক ওয়াজ কৰিছিলোঁ। এতিয়া আমাৰ 2024 ইংৰাজীত ৰোজ জানুৱাৰী মাহৰ 13 তাৰিখ আমি বাৰ্ষিক ওয়াজ মাহফিল এখন দিছোঁ, আৰু সেইখনত আপোনালোকে আহি উপস্থিত থাকিবৰ কাৰণে আমি আমাৰ মাদ্ৰাসা পৰিচালনা কমিটিৰ হৈ আপোনালোকক অনুৰোধ জনাইছোঁ বা দাৱত জনাইছোঁ। ধন্যবাদ।